176 crore না কিমান বা মুঠতে 100তকৈ বেছি এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা নিজে আনিছে নিজে ফাউণ্ডেশ্যন নিজে বনাব ইচ্ছা নাই তাৰমানে খাব পোৱা নাই মতলবটো ঠিক নহয় তাৰমানে সি কৰিব ইচ্ছা নাই কাম কৰিব ইচ্ছা নাই খাব পোৱা নাই সেইকাৰণে সি এইবিলাক স্কিম বা প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন কৰা নাই বা কাম কৰিবলৈ সুবিধা দিয়া নাই আছামমালাৰ যিটো আঁচনি অসমৰ এইটো আমি প্ৰথমত আঠিয়াবাৰী বৰিমুখ আৰু ছেকেণ্ডত আমি অঞ্চলী কোৱাৰিচক আৰু এতিয়া লাষ্টত কেশৱ নগৰটো ডুমনি এই তিনিটা ৰাস্তা আমি উদ্বোধন কৰিছোঁ আছামমালা আঁচনি আৰু আজি এই উদ্বোধনৰ সময়ত আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা থকাৰ কথা আছিল কিন্তু বিশেষ কাৰণত সি থাকিব নোৱাৰিলেও মই আমাৰ দলৰ বা আমাৰ BTCৰ MCLA সকলক লৈ পেলাই মই উদ্বোধন কৰিছোঁ ফাউণ্ডেশ্যন দিছোঁ তো সেইবিলাক গোটেই স্কিম আচলতে 2025-26 প্ৰমোদ বড়ো থকা সময়ত চৰকাৰৰ দিনতে চেংচন হোৱা স্কিম কিন্তু সি উদ্বোধন কৰি যোৱা নাই এইটো দুৰ্ভাগ্যজনক কি কাৰণত বা উদ্বোধন কৰি যোৱা নাই মই যিমান দূৰ জানো মুঠতে সি ঠিকাদাৰসকলৰ পৰা পইচা পোৱা নাই সেইকাৰণে এই ৰাস্তাবিলাক সি উদ্বোধন কৰা নাই কথা সেইটোৱেই সদায় খাবৰ কাৰণে চিন্তা কৰে কিন্তু আমি অহাৰ লগে লগে সেইবিলাক কথাটো আমি গম পাই আজি এই তিনিটা অকল তিনিটা নহয় টোটেল 6টা আছামমালা আণ্ডাৰৰ আমাৰ BTCত আছে সেইখিনি ৰাস্তাবিলাক আৰু আমাৰ সিফালে গোসাইগাঁৱত এটা আছে আৰু সেই কিবা আৰু এটা আছে পৰ্বতজৰা এটা আছে সেইখিনি ৰাস্তা আমি অতি সোনকালে আৰু উদ্বোধন কৰিব তো আমাৰ BTC অঞ্চলত আৰু আমাৰ বহুত আছে নাবাৰ্ডৰ ৰাস্তা আছে আৰু আমাৰ CM গুডউইল মিছনৰ কিছুমান ৰাস্তা আছে সেইখিনি ৰাস্তাও আমি কৰি আছোঁ কিন্তু এইবিলাক গোটেই ৰাস্তা কিন্তু আমাৰ এতিয়া নতুন চৰকাৰ অহাৰ লগে লগে আমি যে নতুন স্কিম ধৰি পেলাই চেংচন হৈছে এইটো নহয় এইবিলাক যিখিনি মই ৰাস্তাৰ কথা কৈছে গুডউইল মিছনৰ চেমচাৰৰ গুডউইল মিছনৰ ৰাস্তা বা এই আছামমালা ৰাস্তা বা 2020 চনৰ 27 জানুৱাৰীত চুক্তিৰ দ্বাৰা কিছুমান ৰাস্তা বনোৱা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা সেইবিলাক গোটেই স্কিমবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা কিন্তু প্ৰমোদ বড়োই সেইবিলাক ফাউণ্ডেশ্যন কৰা নাই মতলবটো কি নিজে চুক্তি কৰি পেলাই পইচা আনিছে আজি ফাউণ্ডেশ্যন সময়ত নাই ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা যেনিবা আপোনাৰ চাওক এই যে ওদালগুৰিত স্পৰ্টছ একাডেমি 176 crore না কিমান বা মুঠতে 100তকৈ বেছি এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা বা প্ৰমোদ বড়োই নিজে বনাম বুলি চেংচন কৰা কিন্তু ইহঁতে সেইটো এই স্কিমটো ইহঁতে ফাউণ্ডেশ্যন কৰা নাই কাৰণ কি নিজে আনিছে নিজে ফাউণ্ডেশ্যন নিজে বনাব ইচ্ছা নাই তাৰমানে খাব পোৱা নাই খাব পালে নিশ্চয় এইবিলাক ফাউণ্ডেশ্যন কৰিলে হয় তো এনেকুৱা মেলা স্কিম আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ চেংচন হোৱা স্কিম মেলা আছে কিন্তু সি ফাউণ্ডেশ্যন কৰা নাই মতলবটো ঠিক নহয় তাৰমানে সি কৰিব ইচ্ছা নাই কাম কৰিব ইচ্ছা নাই খাব পোৱা নাই সেইকাৰণে সি এইবিলাক স্কিম বা প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন কৰা নাই বা কাম কৰিবলৈ সুবিধা দিয়া নাই মুঠতে আমাৰ নতুন প্ৰজেক্টবিলাক এনেকুৱা আমি এতিয়া নতুন চিন্তা কৰিছে বহুত ৰাস্তাৰ আঁচনি আমাৰ আৰু ল'ব লগা আছে আমাৰ দিনত যেতিয়া নেকি সেইবিলাক সময় আহিব 2026-27ৰ যিটো এল'কেশ্যন আহিব এই সময়তহে আমি নতুন স্কিমবিলাক আমি ল'ব পাৰিব মুঠতে এতিয়া কাৰেণ্ট যিটো চলি আছে এতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত এপ্ৰিললৈকে যিটো চৰকাৰ চলিব এই সময়ত আমাৰ পইচা নাই পইচাটো আহিব নতুন বছৰত
নতুন বছৰৰ 26-27 যেতিয়া বাজেট হ'ব তেতিয়া আমি পাবলৈ সক্ষম হ'ব। সেইদিনা SD বাজেট ধৰিছে 250 কোটি SD বাজেট, সেইটো আমি জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত নিশ্চয় পাব। এই SD বাজেট আমাৰ অকল এই ইলেকশ্যনলৈকে এই 6 মাহটো চলিবৰ কাৰণে আমাক দিছে। তো কথা সেইটোৱে যে যিখিনি মই ফাউণ্ডেশ্যন কৰি আছে গোটেই এইবিলাক স্কিম বা প্ৰজেক্টটো প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা মতলবটো ঠিক নহয়। সি নিজে ফাউণ্ডেশ্যন কৰিব পাৰিলে হয়, সি কাম কৰিব ইচ্ছা নাই বা কণ্ট্ৰেক্টাৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই। তো যেন হওক আমি আহি পোৱাৰ লগে লগে এতিয়া বহুত ফাউণ্ডেশ্যন কৰি আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ যিখিনি স্কিম কথা। থেংক ইউ। অকলে কোথায় আমি NDA হিচাপে নিৰ্বাচন খেলিব, 126টা ছিটত NDA হিচাপে আমি ইলেকশ্যন খেলিব। NDA যিমান পাৰ্টনাৰ আছে সকলোৱে আলোচনা কৰি পেলাই ছিটবিলাক আমি ঠিক কৰিব আৰু চৰকাৰ NDA হ'ব।